ৰাস্তাটো কেনেকুৱা পালে? হয়, আজি আমাৰ যিটো ডিগবৈ পেঙেৰি বৰডুমচা মহুং যিটো অসম মালা আঁচনিৰ অধীনত যি ৰাস্তা নিৰ্মাণ হৈ আছে, এই ৰাস্তাটোৰ কণ্ট্ৰেক্টৰ হৈছে ভাস্কৰ গোস্বামী আৰু মতলবউদ্দিন আহমেদ। আৰু এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰা বিভিন্ন বিসংগতি হৈছিলে, যাৰ কাৰণে আজি আমাৰ কেইদিনমানৰ আগত আমাৰ যুৱ সমাজৰ তৰফৰ পৰা, ৰাইজৰ তৰফৰ পৰা জিলা আয়ুক্ত মহোদয়ক ইয়াক অভিযোগ দাখিল কৰা হৈছিলে যে এই ৰাস্তাটো বিভিন্ন বিসংগতিৰে নিৰ্মাণ হৈছে, একেবাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে ৰাস্তাটো, যাৰ কাৰণে জিলা আয়ুক্ত মহোদয়ক আমি ৰাইজে আৰু যুৱ মৰ্চাই, যুৱ সমাজে তেওঁলোকক অভিযোগ দাখিল কৰিছিলে। আজি দিনটোত জিলা আয়ুক্তৰ মহোদয়ৰ জৰিয়তে ডিগবৈ CDC বাইদেউ লগত PWD বিভাগৰ ডিগবৈৰ SDO আমাৰ বিনোদ চৌবে ডাঙৰীয়া আৰু PWD বিভাগৰ কেইবাগৰাকীও উচ্চ স্তৰৰ বিষয়ববীয়া আহি আজি এই ৰাস্তাটো ইনস্পেকশ্যন কৰে, নিৰীক্ষণ কৰে। তাত এই ৰাস্তাটো নিৰীক্ষণ কৰাৰ লগে লগে, ইনস্পেকশ্যন কৰাৰ লগে লগে ৰাস্তাটোৰ বিভিন্ন বিসংগতি যি আছে, বিশেষকৈ কালভাৰ্ট নিৰ্মাণ কৰাৰ ক্ষেত্ৰত 8 mm ৰোড দি তেওঁলোকে নিৰ্মাণ কৰিছে, চেণ্ড গ্ৰেভেল দি ঢালাই কৰিছে কালভাৰ্ট। এই যি আমাৰ ইনস্পেকশ্যন আৰম্ভ হোৱাৰ লগে লগে আজিৰ দিনটোত ভাস্কৰ গোস্বামী ডাঙৰীয়াও আহিছিল। এই ইনস্পেকশ্যন আৰম্ভ হোৱাৰ লগে লগে ভাস্কৰ গোস্বামীৰ যি দুৰ্নীতি পোহৰলৈ আহিলে, লগে লগে আমাৰ প্ৰশাসনৰ বিষয়াসকলে দেখা পালে দুৰ্নীতি, ভাস্কৰ গোস্বামীয়ে লগে লগে সেই স্থান এৰি পলায়ন কৰিলে। তেওঁ তাৰপৰা পলাই গুচি গ'ল। তাৰ লগে লগে আমাৰ বিভাগীয় কৰ্তৃপক্ষ যিসকল CDC বাইদেউ আৰু আমাৰ PWD বিভাগৰ SDO বিনোদ চৌবে আৰু উচ্চ স্তৰৰ বিষয়ববীয়াসকলে ইনভেষ্টিগেশ্যন কৰি গ'ল, ইনস্পেকশ্যন কৰি গ'ল। যিটো ৰাস্তাত যিটো আজি আপোনালোকে সঁচা ৰাস্তাটো যিটো WMM কৰিব লাগে, ব্ৰকেন ষ্ট'ন দি, কিন্তু WMM কৰিছে তাত আপোনাৰ চেণ্ড গ্ৰেভেল দি কিনে ৰুলাৰ চলাই তাৰ ওপৰত কাৰ্পেটিং কৰি দিলে। তাৰমানে লগে লগে তাত বিসংগতিটো ওলাই পৰিলে। আৰু সেইটো প্ৰত্যক্ষ CDC বাইদেউ আৰু PWD বিভাগৰ সকলোৱে প্ৰত্যক্ষভাৱে তেওঁলোকে তাত দেখিছে, 8 mm ৰোড দেখিছে, আমাৰ WMM চেণ্ড গ্ৰেভেল দি কৰা দেখিছে, ব্ৰকেন পাথৰ দিয়া নাই দেখিছে। আৰু এই ৰাস্তাটো আচলতে একেবাৰে আমাৰ যদি আমি চাওঁ, এই ৰাস্তাটো বহুত এটা উল্লেখনীয়, আমাৰ কাৰণে এটা উল্লেখনীয় ৰাস্তা, কাৰণ এই ৰাস্তাটো একেবাৰে আমাৰ অৰুণাচলৰ পৰা লৈ দিল্লীলৈকে এটা কানেক্টিং ৰাস্তা। আৰু এই ৰাস্তাটোৰ কাৰণে আমাৰ স্থানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই আৰু মাৰ্ঘেটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছিল এই ৰাস্তাটো নিৰ্মাণ কৰাৰ কাৰণে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম মালা আঁচনিৰ অধীনত এই ৰাস্তাটোৰ নামত 133 কোটি টকা আবণ্টন দিছিল, কিন্তু 133 কোটি টকাৰ আজি যিটো ৰাস্তা নিৰ্মাণ হ'ব লাগে, ৰাইজে এই ৰাস্তাটো পোৱা নাই। আৰু এটা ডাঙৰ কথা, এই ৰাস্তাটো আগতে এই ৰাস্তাটোৰ মাজত 8.5 কিলোমিটাৰ পেভাৰ ব্লকেৰে নিৰ্মাণ কৰা এটা ৰাস্তা আছিল। এই 8.5 কিলোমিটাৰ পেভাৰ ব্লক উলিয়াই আমাৰ ভাস্কৰ গোস্বামী আৰু এই মতলবউদ্দিন আহমেদে এই পেভাৰ ব্লক উলিয়াই তেওঁলোকে এই পেভাৰ ব্লকখিনি তেওঁলোকে আজি চৰকাৰী কৰ্তৃপক্ষক জমা কৰিব লাগে, কিন্তু তেওঁলোকে চৰকাৰী কৰ্তৃপক্ষক জমা কৰা নাই। তেওঁলোকে এই পেভাৰ ব্লকটো বিকি দিলে। আজিৰ দিনটোত এই পেভাৰ ব্লকৰ মূল্য হৈছে 1 কোটি 90 লাখ টকাৰ পেপাৰ ব্লকৰ মূল্য। গতিকে আজিৰ দিনটোত আমি সকলোৱে সুখী যে জিলা প্ৰশাসনে CDC বাইদেউৰ জৰিয়তে আজি এই ৰাস্তাটো আমাৰ ইনস্পেকশ্যন কৰিছে আৰু যথেষ্ট গাফিলতি ওলাইছে। এই ৰাস্তাটো নিৰ্মাণ কৰা আৰম্ভণিতে 2জনকৈ নিৰীহ ব্যক্তিৰ ৰাস্তাটোত মৃত্যু হৈছিল। ভাস্কৰ গোস্বামী আৰু মতলবউদ্দিন আহমেদে নিৰ্মাণ কৰা ৰাস্তাত বিভিন্ন অঘটন হৈছিল, ছাত্ৰ ছাত্ৰীৰ অঘটন হৈছিল, ৰোগী বেমাৰীসকলৰ অঘটন হৈছিল, বিভিন্ন বিসংগতি। গতিকে আজিৰ দিনটোত আমি ৰাইজ আৰু যুৱ সমাজ সঁচাকৈ সুখী যে আজি এই ইনস্পেকশ্যন যিটো হৈছে, ইয়াৰ জৰিয়তে যিসকল দুখী ভাস্কৰ গোস্বামী আৰু মতলবউদ্দিন আহমেদ আৰু PWD বিভাগৰ যদি বিষয়ে ইয়াত কোনোবাই জড়িত হৈ আছে, তেওঁলোককো উচিত শাস্তি দিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। নিশ্চয় আজি তেওঁ আছিল ইয়াত, আজি বিনোদ চৌবে
তেওঁৰ নাম হয় ডিগবৈ আমাৰ এই PWD বিভাগৰ তেওঁ SDO, গতিকে তেওঁ আছিল। তেওঁ কিন্তু কৈছে যে আমি নথকা সময়ত এইখিনি কিছুমান কাম তেওঁলোকে হয়তো কৰিছে, কিন্তু আমি ইয়াৰ ওপৰত ব্যৱস্থা ল'ম বুলি বিনোদ চৌবে ডাঙৰীয়াই কৈছে, আৰু তেওঁ আগতেও লিখিত পঠিয়াইছোঁ বুলি কৈছে। আৰু উচ্চ স্তৰৰ PWD বিষয়ববীয়াসকল আহিছিলে, তেওঁলোকেও জনাইছে যে আগতেও আমি লিখিতভাৱে জনাইছিলোঁ যে এই ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গাফিলতি হৈছে, নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে বুলি তেওঁলোকে কৈছে। আৰু আমিও আজি আপোনালোকক দাবী জনাব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে যে এই ৰাস্তাটো চৰকাৰৰ এজ পাৰ এষ্টিমেট মতে নিৰ্মাণ হ'ব লাগে, এজ পাৰ চৰকাৰৰ ড্ৰয়িং মতে নিৰ্মাণ হ'ব লাগে, আৰু ৰাইজে এটা সুন্দৰ ৰাস্তা পাব লাগে যাতে সুন্দৰকৈ যাতায়াত কৰিব পাৰে।